নমস্কাৰ, মই বিনয় কাশ্যপ। এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে মানুহে সদায় ভাবে যে ৱেট লুজ অকল খাদ্যৰ দ্বাৰা কৰিব পাৰি। চবৰে মনত এটাই ভাৱ যে আপুনি ডায়েটত কি লৈছিল, কি খাইছিল। অকল ডায়েট লৈ পেলাই আমি ভাবোঁ যে ডায়েট কৰিলে খোৱা বস্তু কমকৈ খালে আমি ক্ষীণাই যাম। তেনেকুৱা নহয় একচুৱেলি। আপুনি ডায়েটত কি লৈছে সেই তাতকৈ ডাঙৰ ইম্পৰ্টেণ্ট হ'ল কি যে আপুনি ডায়েট কি কৰিছে। সেই ডায়েটত আপোনাৰ কিমান ভাইটামিনছ আছে, কিমান মিনাৰেলছ আছে, কিমান প্ৰটিন আছে, কাৰ্বহাইড্ৰেট কিমান আছে, পানী কিমান আছে, এই আটাইবোৰ বস্তু আমি এটা জোখত ল'ব লাগে। কিছুমান যেনে আপোনাৰ মিনাৰেল আমি কিমান ল'ব লাগিব, প্ৰটিন কিমান ল'ব লাগিব, কাৰ্বহাইড্ৰেট কিমান ল'ব লাগিব, আমি দিনটোত পানী কিমান খাব লাগিব, এই আটাইবোৰ এটা মেজাৰমেণ্ট আছে। আৰু এই মেজাৰমেণ্টবিলাক যেতিয়া আমি সেই মেজাৰমেণ্ট হিচাপে যেতিয়া আমি খাদ্যটো গ্ৰহণ কৰিম আৰু লগতে যদি আমি এক্সাৰচাইজটো যদি আমি কমপ্লিট কৰোঁ, খুব কমেও 45 মিনিটছ 1 ঘণ্টা আমি যদি নিজৰ শৰীৰটোৰ ওপৰত যদি ইনভেষ্ট কৰোঁ, এইটো এনি ফৰ্ম অফ এক্সাৰচাইজ হ'ব পাৰে, জগিং, ৰানিং, ৱেইট ট্ৰেইনিং, এনি কাইণ্ড অফ এক্সাৰচাইজ। সেইখিনি বস্তু আমি কৰিব লাগিব। আৰু লগতে পানীৰ পৰিমাণটো আৰু আমাৰ মিনাৰেল আমি কিমান লৈ আছোঁ, তাৰপিছত প্ৰটিন, ভাইটামিনছ আৰু কাৰ্বহাইড্ৰেট, এই আটাইবোৰৰ সংমিশ্ৰণ এটা থাকে। এই সংমিশ্ৰণ যদি লাগাতকৈ বেছি হৈ যায় তেনেহ'লে আমাৰ কি হয়, শৰীৰত ই ষ্ট'ৰ চৰ্বি হৈ যায়। আৰু এই ষ্ট'ৰ চৰ্বিটোক কোৱা হয় গ্লাইক'জেন বুলি। এই গ্লাইক'জেনবোৰ যেতিয়া জমা হ'ব তেতিয়া শৰীৰ বহুত বেছি বাল্কি হৈ যাব, চৰ্বিযুক্ত হৈ যাব। আৰু লগতে অকল এই চৰ্বিটোৱে নহয়, লগত আৰু কিছুমান চৰ্বি আছে যেনে ভিজাৰেল ফেটছ, আপোনাৰ অৰ্গেনৰ চাৰিওফালে চৰ্বি জমা হৈ যাব। আৰু সেইটোৱে হ'ল আচল মূল কাৰণ আপোনাৰ শৰীৰক বেমাৰ কৰা। আৰু তাৰ লগতে ট্ৰাইগ্লিচাইড আছে, ঠিক আছে, যাক কলেষ্ট্ৰল, এইবিলাক যিবিলাক ফেটছ আছে, ফেটছৰ বিভিন্ন ভাগ আছে। আৰু এই আটাইবোৰ বস্তুৱে হ'ল বস্তু মিলি আপোনাৰ শৰীৰটোত একোটা বেমাৰৰ মাধ্যম আনি দিব পাৰে। সেইটো কাৰণে যিটো খাদ্য খাই আছে তাৰ এটা লিমিটেশ্যন ৰাখিব। আৰু খাদ্য খোৱাৰ সময়ত এটা ডিচিপ্লিনত আনিব, যাতে এটা টাইম বান্ধি ল'ব যে মই এইখিনি সময়ত খাম, এইখিনি সময়ত চলিড বস্তু খাম, এইখিনি সময়ত লিকুইড বস্তু খাম। তেতিয়া চাব আপোনাৰ শৰীৰটো লাহে 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 ই আপোনাৰ ফিট হৈ আহিব, আপোনাৰ চৰ্বিবিলাক নাইকিয়া হৈ গৈ থাকিব। সেইকাৰণে কওঁ যে ইটছ এ কম্বিনেশ্যন অফ দি ৱৰ্কআউট, এনি ফৰ্ম অফ ৱৰ্কআউট, আৰু বেলেঞ্চ ডায়েট, যাক কোৱা হয় বেলেঞ্চ ডায়েট, সেই বস্তুবিলাক ল'ব। আৰু লগতে এটা ভাল এমাউণ্টৰ পানী আপোনালোকে লোৱা দৰকাৰ হ'ব। অকল যে ডায়েটেহে আপোনাক ক্ষীণাব বা সুস্থ কৰিব তেনেকুৱা কোনো কথা নাথাকে। এই আটাইবোৰ প্ৰক্ৰিয়া যেতিয়া আপুনি এডপ্ট কৰি ল'ব তেতিয়া চাব আপোনাৰ শৰীৰটো সুস্থ হৈ উঠিব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কামত আহিব। প্ৰথমতে ময়ো ভাবিছিলোঁ যে অকল খাদ্য নাখালেহে মানুহ ক্ষীণায়, কিন্তু তাত মই অলপো ৰিজাল্ট হোৱা নাছিলোঁ। এই কম্বিনেশ্যনছবিলাক এড কৰাৰ পিছতহে আমি ৰিজাল্ট পালোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক নিজৰ শৰীৰৰ পাৰ্চেপশ্যনটো বিচাৰি ওলোৱাত সহায় কৰিব। ধন্যবাদ।